নমস্কাৰ সাৰাংশৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোকে জানে যে গৌতম আদানী অৱশেষত ধৰা পৰিছে গৌতম আদানী আন কোনো নহয় আদানী গ্ৰুপ যেটো বৃহৎ কৰ্পৰেট প্ৰতিষ্ঠান আৰু এসময়ৰ পৃথিৱীৰ আটাইতকৈ ধনী মানুহজন এছিয়াৰ আটাইতকৈ ধনী মানুহজন হৈছে গৌতম আদানী আৰু এইজন গৌতম আদানীৰ বহুত জালিয়াতিৰ অভিযোগ বহুত কেলেংকাৰীৰ অভিযোগ ইতিমধ্যে মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছিলো কিন্তু ভাৰতবৰ্ষৰ মাটিত গৌতম আদানীয়ে সদায় সুৰক্ষা পাই আছে বৰঞ্চ গৌতম আদানীয়ে সুৰক্ষা পোৱাৰ উপৰিও তেওঁৰ ব্যৱসায় সম্প্ৰসাৰণ চলি আছে সমগ্ৰ পৃথিৱী জুৰি এনেকুৱা সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰত এটা ঘোষ কেলেংকাৰীত ঘোষ মানে উপঢৌকন ব্ৰাইবাৰী এই কেলেংকাৰীত জড়িত হৈ আদানী এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত নিষিদ্ধ হোৱাৰ পথত অগ্ৰসৰ আমি গোটেই বিষয়টো আলোচনা কৰিম আজিৰ সাৰাংশত আৰু ইয়াৰ লগত আদানীৰ এই ঘোষ কেলেংকাৰীৰ লগত আমাৰ বৰ্ধিত বিদ্যুৎ মাচুলৰ কি সম্পৰ্ক মই আপোনালোকৰ সন্মুখত স্পষ্ট কৰাৰ চেষ্টা কৰিম আহক গ্ৰাফিক্সত দেখিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আদালতে গৌতম আদানীৰ বিৰুদ্ধে সমন জাৰি কৰিছে গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ অতি গুৰুতৰ গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ ব্ৰুকলিনৰ আদালতত এটা গোচৰ ৰুজু হৈছে ব্ৰুকলিন এখন চিটি আৰু এই নগৰীৰ আদালতত এটা গোচৰ ৰুজু হৈছে আমেৰিকাৰ ষ্টক মাৰ্কেটৰ যেটো নিয়ামক সংস্থা SEC সিকিউৰিটিজ এক্সচেঞ্জ কমিছনে এই গোচৰ ৰুজু কৰিছে SECৰ অভিযোগ যে গৌতম আদানীয়ে 2200 কোটি টকাৰ ঘোষ দিয়া এটা ঘটনাৰ লগত জড়িত আদানীৰ মালিকানাধীন আদানী গ্ৰীণছ আপোনালোকৰ বহুতৰে আদানী গ্ৰীণছৰ শেয়াৰ আছে আদানী গ্ৰীণছ আৰু আমেৰিকাৰ আজুৰ কৰ্পোৰেচন এই কেলেংকাৰীত জড়িত দুটা প্ৰতিষ্ঠান এটা হৈছে আদানী গ্ৰীণছ আনটো হৈছে আমেৰিকাৰ আজুৰ কৰ্পোৰেচন বা আজুৰ পাৱাৰ লিমিটেড এই প্ৰতিষ্ঠান দুয়োটা এই ঘোষ কেলেংকাৰীত জড়িত এই প্ৰসংগক কেন্দ্ৰ কৰি সংসদৰ মজিয়া আজিও উত্তাল আজিও প্ৰতিবাদ হৈছে আজিও বিৰোধী পক্ষৰ সাংসদসকলে সদন চলিবলৈ দিয়া নাই যোৱা সপ্তাহটো সদন এক প্ৰকাৰ নচলিলে লোকসভা ৰাজ্যসভা উভয় সদন বাৰম্বাৰ স্থগিত হৈছে এই আদানী কেলেংকাৰী কেন্দ্ৰ কৰি বিগত সপ্তাহত কাৰ্যত লোকসভা আৰু ৰাজ্যসভাত কোনো ধৰণৰ কাৰ্যসূচী নচলিল কোল ধৰণৰ আলোচনা নহল সকলোৱে বিচাৰিছে আদানী কেলেংকাৰীৰ ক্ষেত্ৰত এটা জুটিয়া সংসদীয় কমিটি গঠন কৰিব লাগে যিটো চৰকাৰে এতিয়াও মানি লোৱা নাই মই আকৌ কৈছো যে সিকিউৰিটিজ এক্সচেঞ্জ কমিছন আমেৰিকাৰ যেটো ষ্টক মাৰ্কেটৰ নিয়ামক প্ৰতিষ্ঠান ভাৰতবৰ্ষত যেটো সেবি আমি সেবি বুলি যেটো কওঁ যে সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ঠিক একে ধৰণৰ নিয়ামক সংস্থা হৈছে SEC আৰু SECয়ে আদানীৰ বিৰুদ্ধে 2100 কোটি টকাৰ এটা 2100 কোটি টকাৰ ঘোষ কেলেংকাৰীৰ গোচৰ ৰুজু কৰিছে গ্ৰাফিক্সত দেখিব আদানীৰ বিৰুদ্ধে SECৰ সমন জাৰি হোৱাৰ কাহিনীটো এটা ভয়ংকৰ কেলেংকাৰী গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰীণছে সৌৰ শক্তি উৎপাদন কৰে সোলাৰ এনাৰ্জি তেওঁলোকে উৎপাদন কৰে আৰু এই ক্ষেত্ৰত মোদী চৰকাৰৰ পৰা বহু পৰিমাণৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা বহু পৰিমাণৰ ৰাজ সাহায্যও তেওঁলোকে পায় এটো বাৰু নিয়মৰ ভিতৰৰ কথা কাৰণ যিসকলে গ্ৰীণ এনাৰ্জি বা সোলাৰ এনাৰ্জি উৎপাদন কৰিব খোজে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে ৰাজ সাহায্য দিয়ে এটো এটা নিয়মৰ ভিতৰৰ কথা আৰু সেই নিয়ম মাফিক গৌতম আদানীও এনে ধৰণৰ ৰাজ সাহায্য পাই আহিছে আদানী গ্ৰীণছ বম্বে ষ্টক এক্সচেঞ্জৰ এটা লিষ্টেড কোম্পানী তালিকাভুক্ত কোম্পানী একে ধৰণে আমেৰিকাৰ ষ্টক মাৰ্কেটতো আদানী গ্ৰীণছ এটা তালিকাভুক্ত কোম্পানী আমেৰিকাৰ আদানীৰ ব্যৱসায়িক অংশীদাৰ বা পাৰ্টনাৰ হৈছে আজুৰ কৰ্পোৰেচন নামৰ এটা মাৰ্কিন প্ৰতিষ্ঠান আমেৰিকাত যেতিয়া তেওঁলোকে ইনভেষ্টমেন্ট বিচাৰে বিনিয়োগ বিচাৰে তেতিয়া তাত এজন পাৰ্টনাৰ ল'ব লাগে আমাৰ ইয়াত যেনেকৈ কোটাক মহিন্দ্ৰ বা টাটা AIG এই ধৰণৰ টাটা ভাৰতীয় কিন্তু AIG বাহিৰৰ তেনেকৈ কোটাক বাহিৰৰ মহিন্দ্ৰ ভাৰতীয় তেনেকৈ আদানী আৰু আজুৰ কৰ্পোৰেচন এই দুটা হৈছে আজুৰ কৰ্পোৰেচন মাৰ্কিন যুক্তৰাষ্ট্ৰত আদানীৰ অংশীদাৰ প্ৰতিষ্ঠান বা পাৰ্টনাৰ প্ৰতিষ্ঠান আজুৰ আৰু আদানী দুয়োটা প্ৰতিষ্ঠানে মিলি
আদানী গ্ৰীণছৰ বাবে অৰ্থাৎ সোলাৰ এনাৰ্জি উৎপাদনৰ বাবে সৌৰ শক্তি উৎপাদনৰ বাবে আমেৰিকাৰ বজাৰত বন্ড বিক্ৰী কৰিছিল বন্ড আপোনালোকে জানে যে ই শ্বেয়াৰতকৈ অলপ বেলেগ ই হৈছে এটা স্থায়ী বিনিয়োগ আৰু বন্ড হাতত থকা মানে আপোনাৰ টকাখিনি নিৰ্দিষ্ট পৰিমাণৰ যি টকা আপুনি জমা দিছিল সেই সম্পূৰ্ণ টকা এইটো এটা ফিক্সড ডিপজিটৰ নিচিনা ইয়াৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্ট আৰু ইয়াৰ ওপৰত আপুনি যিবিলাক যি ধৰণে সুত নহয় ঠিক আপুনি শ্বেয়াৰৰ অংশ পাব লাগে সেই ধৰণৰ অংশ আপুনি পায় আপোনাক লাভ লভ্যাংশ যিটো লাভৰ অংশ এই বণ্ডত আপুনি পায় বন্ড বিক্ৰী কৰাৰ সময়ত প্ৰচাৰ চলোৱা হৈছিল যে প্ৰতি বছৰে আদানী গ্ৰীণছ সৌৰ প্ৰকল্পই 16,800 কোটি টকা লাভ কৰিব প্ৰায় প্ৰফিট মাৰ্জিন ইমান বেছি যে ই 16,800 কোটি ভাৰতীয় মূল্যত ই লাভ কৰিব আমেৰিকাত তেওঁলোকে $175 মিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ বন্ড বিক্ৰী কৰিলে আৰু কেৱল আমেৰিকাতে নহয় বহু দেশত আদানী গ্ৰীণছে এনে ধৰণৰ গ্ৰীণ বন্ড বিক্ৰী কৰি 750 মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিলে 750 মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিছে এই লাভৰ আশা দি পেলাই যে ইমান টকা লাভ হ'ব আমাৰ কোম্পানীৰ আৰু আপোনালোকে ইয়াৰ লভ্যাংশ পাব লাভৰ অংশ আপোনালোকে পাব গতিকে আপোনালোকে এই বণ্ডত বিনিয়োগ কৰক আমেৰিকাৰ বহু বেচৰকাৰী আৰু বেচৰকাৰী ব্যক্তিগত আৰু বিত্তীয় প্ৰতিষ্ঠানে বিশেষকৈ যেটো ফিনান্সিয়েল ইনষ্টিটিউশনছ যিবিলাক বেংক ইন্স্যুৰেন্স কোম্পানী মিউচুৱেল ফাণ্ড কোম্পানী এইবিলাক যিবিলাক বিত্তীয় প্ৰতিষ্ঠান আছে এওঁলোকে আদানী গ্ৰীণছৰ বণ্ড বহুত কিনিলে তেওঁলোকে সেই লাভৰ আশাত এই বণ্ডবিলাক ক্ৰয় কৰিলে গ্ৰাফিক্সত দেখিব যোৱা 20 নৱেম্বৰত পূব নিউয়ৰ্কৰ আদালতত চৰকাৰী অধিবক্তাই আদানী আৰু আজুৰৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ চৰকাৰী অধিবক্তাই অনা অভিযোগ মতে আদানীয়ে 250 মিলিয়ন প্ৰায় 2200 কোটি টকা ভাৰতীয় মূল্যত ডলাৰ 250 মিলিয়ন ডলাৰ কাৰোবাক ঘোষ দিছে কাৰোবাক উপঢৌকন দিছে এসিসিৰ তদন্তৰ প্ৰতিবেদন অৰ্থাৎ সিকিউৰিটি এক্সচেঞ্জ কৰ্পোৰেচন যেটো আমেৰিকাৰ নিয়ামক প্ৰতিষ্ঠান তেওঁলোকে এই বিষয়টো তদন্ত কৰিছিল আৰু তদন্ত কৰাৰ পিছত তেওঁলোকে যিখন প্ৰতিবেদন দাখিল কৰিলে এই প্ৰতিবেদনখনৰ ভিত্তিত পূব নিউয়ৰ্কৰ আদালতত চৰকাৰী অধিবক্তাই এই গোচৰটো উপস্থাপন কৰিলে এসিসিৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰি চৰকাৰী অধিবক্তাই ক'লে যে কোনোবা ভাৰতীয় বিষয়াক 2200 কোটি টকাৰ ঘোষ দিয়া হৈছে 2200 crore 2200 কোটি টকা ঘোষ দিয়া হৈছে আদানীৰ সৌৰচালিত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে একাংশ ভাৰতীয় বিষয়াক ঘোষ দিছে আৰু এই ঘোষৰ পৰিমাণ 2200 কোটি টকা আদানীয়ে ঘোষ দিছে কিয় দিছে যে আদানী গ্ৰীণছৰ পাৱাৰ আদানীৰ পৰা যাতে বিদ্যুৎ তেওঁলোকে কিনে ক্ৰয় কৰে এই ক্ৰয় কৰিবৰ বাবে তেওঁলোকক ঘোষ দিয়া হৈছে ভাৰতীয় বিধিমতে বিদ্যুৎ উৎপাদকে বিদ্যুৎ বিক্ৰী কৰিবৰ বাবে ৰাজ্যিক বিতৰক এজেন্সিসমূহৰ লগত চুক্তি কৰিব লাগে এইখিনিতে মই আপোনালোকক কথাখিনি অকমান স্পষ্ট কৰি দিওঁ যে সকলো ব্যৱস্থাত ভাৰতত উৎপাদনকাৰী প্ৰতিষ্ঠান এটা আৰু বিতৰণকাৰী প্ৰতিষ্ঠান এটা উৎপাদক আৰু বিতৰকৰ মাজত সম্পৰ্কটো হ'ল ব্যক্তিৰ অফিচৰ নিজৰ ঘৰ আৰু অফিচৰ সম্পৰ্ক অৰ্থাৎ মানুহজন ঘৰত থাকে কিন্তু দিনটো অফিচলৈ আহে বিতৰকে উৎপাদকৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব আৰু বিতৰণ কৰিব বিদ্যুৎ উৎপাদকে কেৱল বিদ্যুৎ উৎপাদন কৰিব আৰু বিতৰক কোম্পানীটোক বিক্ৰী কৰিব এতিয়া আমাৰ ইয়াত বিতৰক কোম্পানীটো হৈছে অসমত APDCL আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এওঁলোক হৈছে বিতৰক প্ৰতিষ্ঠান এওঁলোকে কিন্তু বিদ্যুৎ কিনে আন প্ৰতিষ্ঠানৰ পৰা ইয়াৰ মাজত আদানী আছে আৰু অন্যান্য NTPC আছে নেশ্যনেল পাৱাৰ গ্ৰিড কৰ্পোৰেচন আছে তেনেকৈ এনেকুৱাবিলাকৰ পৰা তেওঁলোকে বিদ্যুৎ ক্ৰয় কৰে এতিয়া বিদ্যুৎ উৎপাদক যিসকলে বিদ্যুৎ উৎপাদন কৰে আৰু যিসকলে বিদ্যুৎ বিতৰণ কৰে তেওঁলোকৰ মাজত এখন চুক্তি হয়
এই চুক্তিখনক যিসকল বিদ্যুতৰ লগত জড়িত তেওঁলোকে জানে এই চুক্তিখনক কোৱা হয় পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট PPA এই পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্টখন ৰাজ্যিক বিতৰক প্ৰতিষ্ঠানবিলাকৰ লগত কৰিব লাগে ধৰি লওক মই NTPC মই উৎপাদক মই APDCLক বিদ্যুৎ বিক্ৰী কৰিম এতিয়া APDCL আৰু মোৰ মাজত এখন চুক্তি হ'ব লাগিব সেই চুক্তিমতে APDCLৰ লগত এটা মোৰ বুজাবুজি হ'ব লাগিব যে আমি ইমান দৰত প্ৰতি ইউনিটত তোমালোকৰ পৰা আমি বিদ্যুৎ ক্ৰয় কৰিম মই 10 টকা দৰত তোমাক বিদ্যুৎ ক্ৰয় কৰিম NTPCয়ে যদি কয় নহয় মোক 11 টকা লাগিব তেতিয়া মই 11 টকাত তোমাৰ পৰা বিদ্যুৎ ক্ৰয় কৰিম বুলি এখন চুক্তি কৰে এতিয়া আদানীৰ সৌৰ শক্তিৰ দাম ইমানেই বেছি যে এইটো ৰাজ্যিক বিদ্যুৎ বিতৰক প্ৰতিষ্ঠানবিলাকে এইটো ক্ৰয় কৰিবলৈ অসমৰ্থ কাৰণ যিটো দৰত তেওঁলোকে আদানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব সেইখিনি ক্ৰয় কৰি আকৌ গ্ৰাহকক যদি লাভ যোগ কৰি পেলাই বিক্ৰী কৰে তেনেহলে গ্ৰাহকৰ মূৰত মাধমাৰ পৰিব এতেকে প্ৰায়বোৰ ৰাজ্যিক বিতৰক প্ৰতিষ্ঠানে আদানীৰ সৌৰচালিত বিদ্যুৎ ক্ৰয় কৰিবলৈ অপাৰগ হ'ল এই এওঁলোকৰ অপাৰগতাক এক ইতিবাচক সঁহাৰি পাবৰ কাৰণে আদানীয়ে 2100 কোটি টকা 2100 কোটি টকা বিভিন্ন ৰাজ্যত বিতৰণ কৰিলে এই বিষয়াসকলক তেওঁ ঘোষ দিলে যে PPA এখন পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট এখন কৰক য'ত ইমান মাসুল ইমান হাৰত মোৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব বুলি আপোনালোকে ক'ব পাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় বিতৰক এজেন্সিসমূহে যাতে আদানীৰ পৰা উচ্চ মূল্যত বিদ্যুৎ ক্ৰয় কৰে সেইটো আদানীয়ে মেনেজ কৰিব লগা হ'ল কাৰণ নহলে তেওঁলোকে নিকিনিলে আদানীৰ উৎপাদন ভাগে থাকি যাব গতিকে বিষয়াসকলক মেনেজ কৰিবৰ কাৰণে তেওঁ 2100 কোটি টকা বেলেগে থৈ দিলে এইখিনি টকা ক'ৰ পৰা আহিল এইখিনি টকা আহিলেই যে আমেৰিকাৰ অন্যান্য দেশত যে বনবোৰ বিক্ৰী কৰিছিলে $175 মিলিয়ন বন বিক্ৰী কৰিছিলে সেই টকাৰে তেওঁ ঘোষ দিলে যাৰ ফলত আদানীয়ে বিষয়াক ঘোষ দি পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্টত চহী কৰাই ল'লে SECৰ প্ৰতিবেদনত কোৱা হৈছে যে আদানীয়ে সকলো ব্যৱসায়িক নীতিক ভংগ কৰিছে আৰু ব্যৱসায়িক সততা ৰক্ষা কৰা নাই আৰু বিনিয়োগকাৰীক প্ৰবঞ্চনা কৰিছে SECৰ মূল অভিযোগটো হ'ল যে তুমি মাৰ্কিন গ্ৰাহকৰ পৰা টকা তুলি মাৰ্কিন বিনিয়োগকাৰীৰ পৰা টকা তুলি তুমি ভাৰতৰ বিষয়াক নি ঘোষ দিবা এই কথাটো আমি মানি ল'ব নোৱাৰো তুমি ব্যৱসায়িক সকলো নীতিক প্ৰবঞ্চনা কৰিছা সকলো নীতি ভংগ কৰিছা আৰু বিনিয়োগকাৰীক তুমি প্ৰবঞ্চনা কৰিছা এইটো আছিল SECৰ অভিযোগ আৰু এওঁলোকে এতিয়া বিষয়টো আদালতলৈ নিছে গ্ৰাফিক্সত দেখিব ভাৰতৰ দৰে আমেৰিকাৰ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানীয়ে বাৰ্ষিক প্ৰতিবেদন দিব লাগে আপোনালোকে জানে যে কোৱাৰ্টাৰলি প্ৰতি কোৱাৰ্টাৰত প্ৰতি 3 মাহৰ মূৰে মূৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে লাভ লোকচানৰ খতিয়ান ৰাজহুৱাভাৱে ঘোষণা কৰে আৰু সেইটো সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াক দাখিল কৰিব লাগে সেইটো ৰাজহুৱা কৰিব লাগে বিনিয়োগকাৰীসকলৰ সুবিধাৰ্থে প্ৰতি বছৰে কোম্পানীয়ে বাৰ্ষিক লেনদেন লাভ লোকচানৰ খতিয়ান দিব লাগে আমেৰিকাটো আজুৰ কৰ্পোৰেচনে SECৰ ওচৰত বাৰ্ষিক বিত্তীয় খতিয়ান দাখিল কৰিছিল এই খতিয়ানত দেখা গ'ল যে $250 মিলিয়ন প্ৰায় 2200 কোটি টকাৰ হিচাপ মিলা নাই তেওঁলোকে জমা খৰচ বা আদান প্ৰদানৰ মাজত 250 কোটি টকাটো তেওঁলোকে ক'ত প্ৰদান কৰিলে $250 মিলিয়ন ক'ত প্ৰদান কৰিলে এইটো স্পষ্ট নহয় যেতিয়া SECয়ে তদন্ত কৰিলে আজুৰ কৰ্পোৰেচনৰ বিষয়াসকলে সাক্ষ্য দি পেলাই ক'লে যে এইখিনি টকা ভাৰতৰ বিষয়াক ঘোষ দিবৰ কাৰণে ব্যৱহাৰ কৰা হ'ল এই কথাটো প্ৰমাণ পোৱাৰ লগে লগে তেওঁলোকে গোচৰটো ৰুজু কৰিলে আদানীয়ে কিয় ঘোষ দিব লগা হ'ল আদানীয়ে ঘোষ দিব লগা হ'ল এইটো কাৰণেই যে ৰাজ্যিক বিতৰক সংস্থাবোৰক বজাৰ মূল্যতকৈ বেছি মূল্যত বিদ্যুৎ ক্ৰয় কৰিবলৈ আদানীয়ে বাধ্য কৰিলে বজাৰ মূল্য আৰু আদানীৰ মূল্য দুটাৰ মাজত বহুত পাৰ্থক্য হৈ গ'ল আদানীৰ পৰা বেছি দামত কিনিব
এই কথাটো পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্টত তেওঁলোকে চহী কৰিলে, যিবোৰ বিষয়াই এই 2100 কোটি টকাৰ অংশ বা ভাগ পালে। এই কাৰণেই তেওঁ ঘোষ দিব লগা হ'ল। অৰ্থাৎ বিদ্যুৎ বিতৰক সংস্থাই আদানীৰ পৰা উচ্চ মূল্যত বিদ্যুৎ কিনিব আৰু গ্ৰাহকক বিতৰক সংস্থাই তাতোতকৈ উচ্চ মূল্যত বিক্ৰী কৰিব। ইয়াৰ এই উচ্চ মূল্যটো কোনে দিব লাগিব? আপোনাৰ মোৰ দৰে সাধাৰণ গ্ৰাহকে। আদানীয়ে উচ্চ মূল্যত বিতৰক সংস্থাক ডিষ্ট্ৰিবিউটৰক বিক্ৰী কৰিব আৰু ডিষ্ট্ৰিবিউটিং এজেঞ্চিয়ে আমাৰ পৰা তাতোতকৈ অধিক মূল্য আদায় কৰি ল'ব। আৰু এই কাৰণেই আপোনাৰ স্মাৰ্ট মিটাৰত বহুত বিদ্যুতৰ মাচুল বাঢ়ি বাঢ়ি গৈ আছে। এই গোটেই মাধমাৰটো একমাত্ৰ আপোনাৰ মোৰ দৰে গ্ৰাহকৰ ওপৰত পৰিব। গ্ৰাফিক্সত দেখিব যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আদালতৰ নিৰ্দেশ মৰ্মে SECয়ে আদানীক চামন জাৰি কৰিছে। যেতিয়া SECয়ে গোটেই গোচৰটো ৰুজু কৰিলে আৰু তদন্তৰ প্ৰতিবেদনখন দাখিল কৰিলে, তেতিয়া আদালতে SECক নিৰ্দেশ দিলে যে তোমালোকে আদানীক মাতি পঠোৱা, চামন জাৰি কৰা, তেওঁ আহি সাক্ষ্য দিব লাগিব, তেওঁ এই অভিযোগবোৰ মিছা বুলি প্ৰতীয়মান কৰিব পাৰিব লাগিব। 20 নৱেম্বৰ চামন জাৰি কৰাৰ দিনটোৰ পৰা 20 নৱেম্বৰৰ চামন জাৰি কৰাৰ দিনটোৰ পৰা 12 দিনৰ ভিতৰত SECয়ে আদানীৰ পৰা উত্তৰ বিচাৰিছে। 12 দিন হ'বলৈ হৈছে ইতিমধ্যে, গতিকে আদানীৰ উত্তৰ নিশ্চয় এতিয়া প্ৰাসংগিক হৈ পৰিব। বিষয়টো মাৰ্কিন আদালতৰ অৰ্থনৈতিক অপৰাধ শাখা আৰু FBIয়ে তদন্ত কৰিছে। মন কৰিব, ফেডাৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যনক গোটেই দায়িত্বটো দিয়া হৈছে। এইটো এটা উলামুলা তদন্ত নহ'ব, কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰত ঘোষ দি পেলাই কোনো সাৰি যাব নোৱাৰে। উন্নত আৰু প্ৰগতিশীল বহু ৰাষ্ট্ৰতে এনেকৈ ঘোষ দি পেলাই সাৰি যাব নোৱাৰে, কাৰণ খতিয়ানত বাৰ্ষিক প্ৰতিবেদনত এইখিনি টকা হিচাপটো দেখুৱাব পাৰিব লাগিব। SECয়ে লগতে কৈছে যে আদানীৰ বিৰুদ্ধে বহুত ডিজিটেল আৰু ইলেক্ট্ৰনিক প্ৰমাণ পোৱা গৈছে, অৰ্থাৎ মেইল, হোৱাটছআপ ইত্যাদি ধৰণৰ বহুত প্ৰমাণ পোৱা গৈছে। SECৰ মতে এজন বিষয়াক আদানীৰ প্ৰতিনিধিয়ে বহুবাৰ সাক্ষাৎ কৰাৰ বিশেষ এজন বিষয়াক আদানীৰ প্ৰতিনিধিয়ে বহুবাৰ সাক্ষাৎ কৰাৰ প্ৰমাণ আছে। এইটো এটা গুৰুতৰ অভিযোগ। একেজন বিষয়াকে আদানীৰ মানুহে গৈ বাৰম্বাৰ কিয় সাক্ষাৎ কৰি আছে? আদানীৰ ব্যৱসায়ত যাতে এই ব্যক্তিজনে, এই বিষয়াজনে যাতে সহায় কৰি দিয়ে, তেওঁ যাতে কামটো আগবঢ়াই দিয়ে, এই কিছুমান কাম তেওঁ তেনেধৰণৰ কাম কৰিছে বুলি SECয়ে সন্দেহ কৰিছে। তেওঁলোকৰ প্ৰতিবেদনত এই কথাটো কোৱা হৈছে। এই গোচৰটোত SECয়ে মূলতঃ 3জন ব্যক্তিক অভিযুক্ত কৰিছে। এওঁলোকৰ ভিতৰত 1 নম্বৰজন হ'ল গৌতম আদানী, তেওঁৰ ভতিজা আদানী গ্ৰীণছৰ অন্যতম সঞ্চালক সাগৰ আদানী আৰু আজুৰ পাৱাৰৰ সঞ্চালক চাইৰিল কাভানেছ। এই 3জন, আজুৰ পাৱাৰৰ যিজন ডাইৰেক্টৰ, আদানী গ্ৰীণছৰ ডাইৰেক্টৰ সাগৰ আদানী আৰু গৌতম আদানী, এই 3জনৰ বিৰুদ্ধে 3জনকেই মূল অভিযুক্ত হিচাপে তেওঁলোকে গণ্য কৰিছে। FBI বা SECয়ে যে আজি তদন্ত আৰম্ভ কৰিছে সেইটো নহয়। এই গোটেই ঘটনাটো তদন্ত কৰিব তেওঁলোকে 2023 চনতেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল আৰু 2023 চনতেই আমেৰিকাত থকা সাগৰ আদানীৰ ঘৰ ৰেইড কৰিছিল আৰু SECয়ে দাবী কৰিছে যে আদানী গ্ৰুপ অফ কোম্পানীজক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বজাৰক চিৰকালৰ বাবে নিষিদ্ধ কৰা হওক। যদি সেইটো হ'বলৈ হয়, তেনেহ'লে আদানীৰ শ্বেয়াৰ ক্ৰয় কৰি থোৱা গ্ৰাহকসকল নিশ্চয় এটা বিপদত পৰাৰ আশংকা আছে। আমি আৰু বিস্তৃতভাৱে আলোচনা কৰিম গোটেই বিষয়টো। চাই থাকিব সাৰাংশ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত। যেতিয়া আদানীৰ কেলেংকাৰী আমেৰিকাত ধৰা পৰিল আৰু SECয়ে যেতিয়া আদানীৰ বিৰুদ্ধে চামন জাৰি কৰিলে, তেতিয়া ভাৰতীয় ষ্টক মাৰ্কেটত লগে লগে হাহাকাৰ লাগিল। ষ্টক মাৰ্কেট একেদিনাই 1000ৰো অধিক পইণ্টছ পৰি গ'ল, সেনসেক্স। আৰু পৃথিৱীৰ বিভিন্ন দেশত য'ত আদানীৰ ব্যৱসায় আছে, এই দেশবিলাকত হাহাকাৰ লাগিল। আহক গ্ৰাফিক্সত দেখিব। আমেৰিকাত আদানীৰ কেলেংকাৰী ধৰা পৰাৰ লগে লগেই পৃথিৱীৰ বিভিন্ন দেশত হাহাকাৰ। কেনিয়াৰ লগত
আদানীৰ ব্যৱসায়িক চুক্তি বাতিল। এই চুক্তিমতে কেনিয়াৰ লগত যিবোৰ চুক্তি আছিল, এই চুক্তিমতে আদানীয়ে কেনিয়াত এটা বিমানবন্দৰ নিৰ্মাণ আৰু বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ কাম কৰি আছিল। কেনিয়াৰ শক্তি মন্ত্ৰালয়ৰ লগত আদানীৰ $700 মিলিয়ন চুক্তি হৈছিল। এই চুক্তি অনুসৰি আদানীয়ে অহা 30 বছৰৰ বাবে কেনিয়াক শক্তিৰ যোগান ধৰিব। একেই কথা যে পাৱাৰ মই চেল কৰিম, তুমি মোৰ পৰা উচ্চ হাৰত পাৱাৰ কিনি লোৱা, তোমাক মই অলপ টকা টেবুলৰ তলেদি দিম আৰু তুমি সেই ৰেটটো হাই কৰি দিবা, মোৰ পাৱাৰৰ মাচুলটো উচ্চ হাৰত দিবা। আমেৰিকাত কেলেংকাৰী ধৰা পৰাৰ লগে লগে কেনিয়াই এই চুক্তিখন বাতিল কৰিলে, একেষাৰে বাতিল কৰি দিলে। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে যোৱা 26 নৱেম্বৰত সংসদৰ মজিয়াত এই ঘোষণা কৰিলে যে আদানীৰ লগত আমাৰ যিবোৰ প্ৰকিউৰমেণ্ট যিবিলাক এগ্ৰিমেণ্ট আছিলে, সংগ্ৰহ কৰাৰ যিবিলাক এগ্ৰিমেণ্ট আছিলে, এই বিমানবন্দৰ নিৰ্মাণৰ যি এগ্ৰিমেণ্ট আছিলে, যি চুক্তি আছিলে, এই চুক্তিবোৰ সংবিধানৰ 10 নম্বৰ দফাৰ অধীনত মোৰ ওপৰত ন্যস্ত যি ক্ষমতা আছে, সেই ক্ষমতা অনুসৰি মই এই চুক্তি বাতিল কৰিলোঁ। তেওঁ সংসদৰ মজিয়াত এইটো ঘোষণা কৰিলে। আৰু আচৰিত কথা, গুৰুত্বপূৰ্ণ কথা যে কেনিয়াৰ শাসক আৰু বিৰোধী উভয় পক্ষই ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তটোক হৰ্ষধ্বনিৰে, বিপুল হৰ্ষধ্বনিৰে আদৰণি জনালে। প্ৰিয় দৰ্শক, মই কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৰ এটা সৰু ভিডিঅ' আপোনালোকক মই দেখুৱাব খুজিছোঁ। এই ভিডিঅ'টো মোৰ দেখুওৱাৰ দুটা উদ্দেশ্য আছে। প্ৰথম কথা, এজন ৰাষ্ট্ৰপতিয়ে এই চুক্তি বাতিলৰ ঘোষণাটো কেনেকৈ কৰিছে সংসদত আপোনালোকে চাব। দ্বিতীয় কথা যে এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানজনে কি ভাষাত কথা কয়, তেওঁৰ যিটো ভাষাৰ শালীনতা আৰু সৌন্দৰ্য, এইটো অত্যন্ত আৰু মাৰ্জিত যিটো ভাষা, যিটো সংবিধানৰ ভাষা, যিটো আইনৰ ভাষা, সেই ভাষাত কেনেকৈ এখন সংসদক তেওঁ এড্ৰেছ কৰে, সম্বোধন কৰে, এই কথাটো আপোনালোকে চাব। কেনিয়া এনেকুৱা এখন দেশ, 100 বছৰ আগলৈকে এই দেশখনত বহু মানুহে কাপোৰ পিন্ধিবলৈকে শিকা নাছিল। কেনিয়া এনেকুৱা এখন দেশ য'ত মহাত্মা গান্ধী, পণ্ডিত নেহেৰু অথবা আমাৰ গৌতম বুদ্ধ জন্ম হোৱা নাছিল। সেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে সংসদৰ মজিয়াত কেনেকৈ কথা কয়, আৰু মই নিজৰ দেশৰ কথা নকওঁ, বাকী প্ৰধানমন্ত্ৰীসকলে কি ভাষাত কথা কয় আপোনালোকে নিজেই বুজি পাব। এবাৰ চাই লওক ডক্টৰ উইলিয়াম ৰুটো। Honorable members, I have stated in the past and now reiterate today that in the face of undisputed evidence or credible information on corruption, I will not hesitate to take decisive action. Accordingly, I now direct, in furtherance of the principles enshrined in Article 10 of the Constitution on transparency and accountability, and based on new information provided by investigative agencies and partner nations, that the procuring agencies within the Ministry of Transport and the Ministry of Energy and Petroleum immediately cancel the ongoing procurement process for the JKIA expansion public-private partnership transaction, as well as সেয়া আছিল কেনিয়াৰ ৰাষ্ট্ৰপ্ৰধান ডক্টৰ উইলিয়াম ৰুটো। তেওঁ আদানীৰ চুক্তিখন বাতিল হোৱাৰ লগে লগে সংসদৰ উভয় পক্ষৰ সদস্যসকলে তেওঁক ষ্টেণ্ডিং অভেশ্যন দিছে, থিয় হৈ হাত চাপৰি বজাই তেওঁক সম্ভাষণ জনাইছে আৰু এই সিদ্ধান্তটোক আদৰণি জনাইছে। প্ৰিয় দৰ্শক, কেৱল কেনিয়াতে নহয়, বাংলাদেশৰ এতিয়া নতুন চৰকাৰ অস্থিৰ হৈ আছে। চৰকাৰখন ডক্টৰ মহম্মদ ইউনুছৰ নেতৃত্বাধীন চৰকাৰ। এই চৰকাৰখনো জাঙুৰ খাই উঠিছে আদানীৰ বিৰুদ্ধে। আহক গ্ৰাফিক্সত দেখিব, বাংলাদেশতো আদানীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চৰকাৰ। বাংলাদেশত হোৱা গণ অভ্যুত্থানৰ পিছত মহম্মদ ইউনুছৰ চৰকাৰে আদানীৰ লগত চুক্তি পৰ্যালোচনাৰ ইংগিত দিছে। বাংলাদেশৰ লগত হোৱা চুক্তি অনুসৰি বাংলাদেশে আদানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰে, একেই কাৰবাৰ। আদানীয়ে উৎপাদন কৰে, বাংলাদেশে বিদ্যুৎ ক্ৰয় কৰে।
ঝাৰখণ্ডৰ গোদা বিদ্যুৎ প্ৰকল্পৰ পৰা এই বিদ্যুৎ সৰবৰাহ হয়। প্ৰতিদিনে বাংলাদেশে 1500 মেগাৱাট বিদ্যুৎ আদানীৰ পৰা ক্ৰয় কৰে। যোৱা অক্টোবৰ পৰ্যন্ত বাংলাদেশে আদানীক $500 মিলিয়ন দিবলৈ বাকী আছে। বাংলাদেশৰ বাকী ধাৰ লাগি গ'ল। বাংলাদেশে এতিয়া টকা দিবলৈ বাকী আছে আদানীক। বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধান বৰ্তমানৰ ৰাষ্ট্ৰপ্ৰধান ডক্টৰ মহম্মদ ইউনুছে কৈছে যে আদানীৰ লগত হোৱা চুক্তিখনে বাংলাদেশৰ ক্ষতি কৰিছে। তেওঁলোকে গম পাই গ'ল যে এই চুক্তিখন অসমান চুক্তি, য'ত বাংলাদেশৰ ক্ষতি হয়, আদানীৰ লাভ হয়। বাংলাদেশে অযথা অতি উচ্চ মূল্যত বিদ্যুৎ ক্ৰয় কৰিব লগা হৈছে। এইটো দেৰিকৈ ধৰা পৰিছে। বৰ্তমান বাংলাদেশে আদানীৰ পৰা 14 টাকা, টাকাটো হৈছে বাংলাদেশী মূল্য, বাংলাদেশী মুদ্ৰা, প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰিছে। প্ৰতি ইউনিটত বাংলাদেশে 14 টাকা মূল্যত ক্ৰয় কৰি আছে। 14 টাকাটো পোনপটীয়া অংকত ভাৰতীয় 10 টকাৰ সমান। ভাৰতীয় মূল্য 10 টকা। বাংলাদেশে 10 টকা মূল্যত প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰি আছে। আৰু অসম ষ্টেণ্ডাৰ্ডত যদি আমি ডিষ্ট্ৰিবিউশ্যন লছ হিচাপ লওঁ, ডিষ্ট্ৰিবিউশ্যন মানে বিতৰণ ক্ষতি, বিতৰণ লোকচান, যেতিয়া লাইনেদি পাৱাৰ গুচি যায় তেতিয়া বিতৰণত বহুত পাৱাৰ লোকচান হয়, ক্ষতি হয়। ইয়াত 25%। এতিয়া যদি 25% লোকচান ধৰোঁ, তেনেহ'লে বিদ্যুৎ ক্ৰয় কৰোঁতেই ভাৰতীয় মূল্যত প্ৰতি ইউনিটত তাৰ দাম হৈ গ'ল 12 টকা 50 পইচা। আৰু 12 টকা 50 পইচা হাৰত যদি বাংলাদেশে বিদ্যুৎ বিক্ৰী কৰে গ্ৰাহকক, তেতিয়াও তাত লাভৰ অংকটো শূন্য। তাত একো লাভ লোকচান নোহোৱাকৈ 12 টকা 50 পইচাত তেওঁলোকে বিক্ৰী কৰি দিব লাগিব, কিনিব লাগিব আদানীৰ পৰা সেই সমান ৰেটত। যদি সামান্য লাভৰ চিন্তা কৰে, যদি 50 পইচা পাৰ ইউনিট বেছিকৈ লগায়, তেনেহ'লে বিদ্যুৎ প্ৰতি ইউনিটৰ মূল্য হ'বগৈ ভাৰতীয় মূল্যত 13 টকা। মন কৰিব, অসমত বৰ্তমানে আমি যিসকল সাধাৰণ গ্ৰাহক, আমি প্ৰথম 120টা ইউনিটলৈকে আমি 5 টকা 51 পইচা হাৰত কিনি আছোঁ। আমি সাধাৰণ গ্ৰাহকেই সেইটো ৰেটত পাই আছোঁ প্ৰথম 120টা ইউনিট। 120 ইউনিটৰ পিছত তাৰ ৰেটটো বেলেগ হৈ যায়। এতিয়া আমি যি বিদ্যুৎ 5 টকা 51 পইচাত ক্ৰয় কৰি আছোঁ, বাংলাদেশৰ মানুহে আদানীৰ পৰা পাৱাৰ কিনি 13 টকা মূল্যত বা 12 টকা 50 পইচা মূল্যত ক্ৰয় কৰিব লাগিব। আমাতকৈ দুগুণৰো বেছি ধন তেওঁ বাংলাদেশত লাভ কৰিছে। আদানীৰ লগত হয়তো বাংলাদেশৰ চুক্তিখন যিকোনো মুহূৰ্ততে বাতিল হ'ব, কিন্তু আদানীয়ে 500 মিলিয়ন টকা পাবলৈ আছে। গতিকে আদানীয়েও যিকোনো মুহূৰ্তত বিদ্যুৎ সংযোগ বা বিদ্যুৎ বিতৰণ বন্ধ কৰি দিব পাৰে। কিন্তু বিদ্যুৎ উৎপাদন বন্ধ কৰি আদানীৰ কি লাভ হ'ব? কাৰণ তেওঁৰ বিদ্যুৎ কিনিবলৈতো ভাৰতে কিনিব লাগিব, তেতিয়া যদি বাংলাদেশলৈ নিদিয়ে, নতুবা ভূটানে কিনিব লাগিব, নতুন PPA লাগিব, ইত্যাদি বহুত সমস্যা তাত আছে। এতিয়া মই যাব খুজিছোঁ SCI আৰু SEBI। SEC ছিকিউৰিটিজ এক্সচেঞ্জ কমিশ্যন আমেৰিকাৰ, আৰু ভাৰতবৰ্ষৰ হৈছে SEBI। SECয়ে আদানীৰ অভিযোগবিলাক তদন্ত কৰিলে আৰু আদালতত প্ৰতিবেদন দাখিল কৰিলে। আমাৰ ইয়াত SEBIৰ ওচৰত বহুত অভিযোগ ইতিমধ্যে যোৱা 10 বছৰত দিয়া হ'ল। SEBIয়ে প্ৰত্যেকটো অভিযোগতে আদানীক দোষমুক্ত ঘোষণা কৰিছে। হিণ্ডেনবাৰ্গৰ অভিযোগ আপোনালোকৰ মনত পৰিব। হিণ্ডেনবাৰ্গে কেইবাটাও গুৰুতৰ অভিযোগ আনিছিল। হিণ্ডেনবাৰ্গ আছিল আমেৰিকাৰ এটা শ্বৰ্ট চেলাৰ কোম্পানী, যি এইবিলাক ৰিচাৰ্চ কৰে আৰু ক্লায়েণ্টক বিক্ৰী কৰে। এই ৰিচাৰ্চত তেওঁলোকৰ গৱেষণাত এই কথাটো ওলাইছে যে আদানী বহুত কেলেংকাৰীত জড়িত। আহক গ্ৰাফিক্সত দেখিব। হিণ্ডেনবাৰ্গৰ মতে আদানী পৰিয়াল 4টা গুৰুতৰ অভিযোগত জড়িত। এটা হৈছে জালিয়াতিৰ ভিতৰত হৈছে অবৈধ লেনদেন, 2 নম্বৰ হৈছে কৰদাতাৰ টকা আত্মসাৎ। এইটো 2টা গুৰুতৰ অভিযোগ। এই 4টা জালিয়াতি চৰকাৰৰ লগত জড়িত। তেওঁৰ লেনদেন সদায় চৰকাৰৰ লগত, আৰু চৰকাৰৰ নীতি সময়ে সময়ে আদানীৰ সপক্ষে সলনি কৰা হয়। হিণ্ডেনবাৰ্গৰ মতে এই ধৰণৰ জালিয়াতিৰে আত্মসাৎ কৰা টকাৰ পৰিমাণ $17 বিলিয়ন মাৰ্কিন ডলাৰ। এইটো অকল্পনীয় সংখ্যা, $17 বিলিয়ন মাৰ্কিন ডলাৰ।
এওঁলোকৰ মতে হিণ্ডেনবাৰ্গৰ মতে আদানীৰ সকলো কোম্পানী 8জন মানুহে নিয়ন্ত্ৰণ কৰে কাৰ্যত আদানীৰ কোম্পানীবোৰ আটাইবোৰে পৰিয়ালকেন্দ্ৰিক ফেমিলিৰ ভিতৰত আছে এইটো বেছি ৰাজহুৱা নহয় এই $17 বিলিয়ন জালিয়াতিৰ বাবে আদানী গোষ্ঠীয়ে বিদেশত বহু ভুৱা কোম্পানী সেল কোম্পানী খুলি লৈছিল হৰভাগ সেল কোম্পানী মৰিছাছ আৰব ৰাজতন্ত্ৰ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত পঞ্জীভুক্ত হৈ আছে এই ভুৱা কোম্পানীবিলাকৰ নামত আমদানি ৰপ্তানিৰ ভুৱা বিল উলিওৱা হয় ভুৱা এক্সপোৰ্ট ইম্পোৰ্টৰ কাগজ উলিওৱা হয় ইমান টকা এক্সপোৰ্ট কৰি টকা জমা দিলোঁ ইমান টকা ইম্পোৰ্ট কৰি টকা জমা দিলোঁ এই ধৰণৰ কোম্পানীবিলাকৰ নামত বেংকত টকা জমা হৈ থাকে আৰু ভুৱা বিলৰ জৰিয়তে কোম্পানীৰ হিচাপৰ খাতাত আয়ৰ পৰিমাণটো বেছিকৈ দেখুওৱা হয় বহুত টকা আয় হয় এই আয়বোৰ ক'ৰ পৰা হয় এই আয়বোৰ যিবোৰ মৰিছাছ আৰু কেৰিবিয়ানত যিবিলাক কোম্পানী সেল কোম্পানী আছে এটাৰো লাভৰ আয় হোৱাইট মানি নহয় বগা টকা নহয় সেই দেশবিলাকত কেৱল ক'লা টকাৰ বাবে একাউণ্ট খোলে কাৰণ বেংক এটাত প্ৰশ্ন নকৰে আপুনি এই টকা ক'ত পালে চৰকাৰ এটাত প্ৰশ্ন নকৰে এই টকা ক'ত পালে তাত কেৱল ভাৰতৰ পৰা যোৱা ক'লা ধন পাৰ হৈ যায় হাৱালাৰ জৰিয়তে পাৰ হৈ যায় বা অন্য মাধ্যমেৰে পাৰ হৈ যায় আৰু সেই টকাই বেংকত জমা হয় আৰু বেংকত জমা কৰি সেইখিনি কোনোবা এক্সপোৰ্ট কৰাৰ এখন কাগজ প্ৰস্তুত কৰা হয় কোম্পানীৰ নামত যে আমি ইমানখিনি এক্সপোৰ্ট কৰিলোঁ অমুকলৈ কৰি পেলাই এইখিনি টকা জমা হ'ল সেই জমা হোৱা টকাখিনি সেই সেল কোম্পানীবিলাকৰ নামত আকৌ ভাৰতীয় বজাৰত বিনিয়োগ হয় মই আহি আছোঁ শ্বেয়াৰ বজাৰত তালিকাভুক্ত কোম্পানীৰ পৰা টকা উলিয়াই এই কোম্পানীবিলাকলৈ স্থানান্তৰ কৰা হয় ইয়াৰ পৰা শ্বেয়াৰ বজাৰত যিবোৰ ইনভেষ্টমেণ্ট হৈ আছে তাৰ পৰা টকা উলিয়াই এই সেল কোম্পানীবিলাকলৈ ট্ৰান্সফাৰ কৰা হয় এইখিনিতে ল'ম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আদানীৰ সেল কোম্পানীৰ হিচাপ আৰু বহুত আছে মই আপোনালোকৰ সন্মুখত উন্মোচন কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত সাৰাংশলৈ পুনৰ ঘূৰি আহিছোঁ আৰু বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে বিদেশত থকা টেক্স হেভেনবিলাকত থকা আদানীৰ সেল কোম্পানীবিলাকৰ প্ৰসংগত আহক গ্ৰাফিক্সত দেখিব গৌতম আদানীৰ জ্যেষ্ঠ ভাতৃ বিনোদ আদানী হৈছে বিদেশৰ ভুৱা কোম্পানীবিলাকৰ নিয়ন্ত্ৰক ভুৱা যিবিলাক কোম্পানী আছে সেইটো কণ্ট্ৰল কৰে বিনোদ আদানীয়ে হিণ্ডেনবাৰ্গৰ মতে তেওঁক কেতিয়াও দেখা নাযায় তেওঁ সদায় অদৃশ্য হৈ থাকে হিণ্ডেনবাৰ্গে মৰিছাছত তদন্ত চলাওঁতে বিনোদ আদানীৰ কাম কাজ পোহৰলৈ আহিছিল বিনোদ আদানীয়ে কেৱল মৰিছাছতে 38টা ভুৱা কোম্পানী চলায় মৰিছাছৰ উপৰিও ছাইপ্ৰাছ আৰব ৰাজতন্ত্ৰ ছিংগাপুৰ অথবা কেৰিবিয়ান দ্বীপপুঞ্জত বহুতো ভুৱা কোম্পানী নিয়ন্ত্ৰণ কৰে এই ভুৱা কোম্পানীবোৰৰ কোনো কৰ্মচাৰী নাই এই ভুৱা কোম্পানীবোৰৰ নাই কোনো স্থায়ী কাৰ্যালয় অথবা স্থায়ী ঠিকনা একোৱেই নাই আনকি সকলোবোৰ ভুৱা কোম্পানীৰ টেলিফোন নাম্বাৰ এটা টেলিফোন কৰিলে সকলো কোম্পানীত ৰিচিভ হৈ যায় অৰ্থাৎ এইবোৰ কেৱল নামটো আছে অনলাইন ব্যৱস্থাটো যিবিলাক ৱেবছাইট আছে এইবিলাকতো এই কোম্পানীবিলাকৰ সবিশেষ একো পোৱা নাযায় বিনোদ আদানী নিয়ন্ত্ৰিত ভুৱা কোম্পানীবিলাকৰ 13টা ৱেবছাইট আছে এই 13টা ৱেবছাইট একেদিনাই মুকলি কৰা হৈছে 13টা ৱেবছাইট একেদিনাই হোষ্ট কৰা হৈছে একেধৰণে কোম্পানীবিলাক গঠনো হৈছে একেদিনাই ডেটবোৰ একে কোম্পানীৰ যিবিলাক এগ্ৰিমেণ্ট আছে অথবা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছে সববোৰ একেদিনাই এদিনতে সব কোম্পানী হৈ গৈছে এই ভুৱা কোম্পানীবিলাকৰ জৰিয়তে মুম্বাই ষ্টক এক্সচেঞ্জত কোটি কোটি টকাৰ শ্বেয়াৰ কিনা হয় ভুৱা কোম্পানীৰ বিনিয়োগৰ ফলত যেতিয়া বিনিয়োগ বাঢ়ি গ'ল শ্বেয়াৰৰ মূল্য বাঢ়ি যায় আদানীৰ কোম্পানীতে ভুৱা কোম্পানীবিলাকে খুব ইনভেষ্ট কৰে লগে লগে শ্বেয়াৰ মূল্য বাঢ়ি যায় এই শ্বেয়াৰবিলাক ভুৱা কোম্পানীবোৰৰ নামলৈ স্থানান্তৰ কৰা হয় সেই কোম্পানীবিলাকৰ মালিক হৈ যায় তেতিয়া কোম্পানীবিলাক সেই শ্বেয়াৰবিলাকৰ মালিক হৈ যায় মই এটা ভুৱা কোম্পানী চলাই আছোঁ XYZ বম্বে ষ্টক মাৰ্কেটত শ্বেয়াৰ কিনিলোঁ আজি 10 কোটি টকাৰ আৰু সেইখিনি শ্বেয়াৰ যিমান দিন মোৰ হাতত থাকিব সিমান দিনলৈ মই সেই শ্বেয়াৰবিলাকৰ মালিক এই শ্বেয়াৰবিলাক আকৌ বেংকত মৰ্টগেজ দি পেলাই আদানীয়ে কোটি কোটি টকাৰ ঋণ লয় এইটোৱে আছিল আদানীৰ জালিয়াতিৰ চক্ৰ এই গোটেই কথাখিনি সুপ্ৰিম কোৰ্টত ভাৰতৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল প্ৰমাণ সহকাৰে উচ্চতম ন্যায়ালয়ে ছিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবিক তদন্তৰ দায়িত্ব দিলে প্ৰথমতে ক'লে 6 মাহত শেষ হৈ যাব তাৰপিছত এবছৰত ক'লে তাৰপিছত 1.5 বছৰৰ পিছত যিখন প্ৰতিবেদন দাখিল কৰিলে
তাত দেখা গ'ল আদানী সম্পূৰ্ণ নিৰ্দোষী। প্ৰিয় দৰ্শক, এই বিষয়ত মই পিছলৈ আহিম। এতিয়া আহিছোঁ অষ্ট্ৰেলিয়াৰ কেলেংকাৰী প্ৰসংগত। আদানীয়ে অষ্ট্ৰেলিয়াত কুইন্সলেণ্ডত কয়লাৰ খনন এতিয়াও চলাই আছে। কয়লা এটা বৃহৎ কেলেংকাৰী, সেইটো মই পিছৰ কোনোবা দিনা সাৰাংশত আলোচনা কৰিম। কিন্তু কুইন্সলেণ্ডৰ কয়লাৰ খননৰ ঠিকাটো আদানীয়ে পাব লগা নাছিল, কিন্তু আদানীয়ে পাই গ'ল একমাত্ৰ আদানীৰ নেপথ্যত থকা সেই মানুহজনৰ বাবেই, আৰু সেই মানুহজন আপোনাৰ মোৰ সকলোৰে পৰিচিত। আহক গ্ৰাফিক্সত দেখিব। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত বিশাল কয়লাৰ ভাণ্ডাৰ আছে। ইয়াৰে কেইবাটাও কয়লাৰ ভাণ্ডাৰ খননৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে নিবিদা আহ্বান কৰিলে। 2010 চনতে, আজিৰ পৰা 14 বছৰ আগতে এই নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু বিশ্বৰ বিভিন্ন কয়লা খনন সংস্থাই কুইন্সলেণ্ডৰ কয়লা খননত নিবিদা দিয়াত ব্যৰ্থ হ'ল। কোনেও এই নিবিদাটো ছাকচেছফুলি সফলভাৱে নিবিদা টেণ্ডাৰ দিব নোৱাৰিলে, কাৰণ কোনো এটা কয়লা খনন প্ৰতিষ্ঠানে বেংক গ্যাৰাণ্টি নাপালে। বেংকৰ পৰা টকা পোৱাৰ যিটো নিশ্চয়তা, বেংক গ্যাৰাণ্টি, এইটো নাপালে। কিহৰ কাৰণে নাপালে? কাৰণ কুইন্সলেণ্ডৰ কয়লা খনন কৰিলে পাৰিপাৰ্শ্বিকতাত ভয়ংকৰ প্ৰভাৱ পৰিব বুলি ইতিমধ্যেই সকলোতে জনাজনি হৈ গ'ল, আৰু বেংকবিলাকে এই কামটো কৰিবলৈ ভয় কৰিলে। পাৰিপাৰ্শ্বিকতাত আঘাত সানিব পৰা, পৰিৱেশত আঘাত সানিব পৰা কোনো কাম যদি বেংকে কৰে, তেনেহ'লে বেংকৰ পৰা গ্ৰীণ শ্বেয়াৰবিলাক কোম্পানীবিলাকে উঠাই লৈ গুচি যাব। এতেকে বেংকে সেই কামটো কৰিবলৈ অপাৰগ হ'ল। কুইন্সলেণ্ডৰে কাৰ্মিকেল কয়লা ভাণ্ডাৰৰ বাবে গৌতম আদানীয়ে নিবিদা দিছিল, কিন্তু গৌতম আদানীয়ে বিভিন্ন বেংকৰ দুৱাৰে দুৱাৰে ঘূৰিলে, কিন্তু কোনো বেংকে তেওঁক সহায় নকৰিলে, কাৰণ এই কামটো বেংকে কৰিবলৈ ভয় কৰে। চিটি বেংক, ডয়েছ বেংক, ৰয়েল বেংক অফ স্কটলেণ্ড, HSBC, বাৰ্কলে আদি ডাঙৰ ডাঙৰ যিবিলাক বেংক আছে, কোনেও আদানীক বেংক গ্যাৰাণ্টি নিদিলে, টকা নিদিলে, বা টকা দিয়াৰ যিটো গ্যাৰাণ্টি দিব লাগে, যিটো নিশ্চয়তা প্ৰদান কৰিব লাগে, সেইটো নকৰিলে। সকলোৱে আদানীক অগ্ৰাহ্য কৰিলে। অৱশেষত আদানীয়ে ষ্টেট বেংক অফ ইণ্ডিয়াৰ দ্বাৰস্থ হ'ল, আৰু ষ্টেট বেংক অফ ইণ্ডিয়ায়ো একেধৰণে আনবোৰ বেংকৰ উদাহৰণ দি তেওঁলোকে ক'লে যে আমি পইচা দিব নোৱাৰোঁ। 2014 চনত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন হ'ল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ষমতালৈ আহিল, লগে লগে গৌতম আদানীৰ ভাগ্য মুকলি হ'ল। 14 চনৰ মে' মাহত ক্ষমতালৈ আহিয়ে নৰেন্দ্ৰ মোদীয়ে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই মাহকেইটা বাদ দি 13 নৱেম্বৰৰ দিনা অষ্ট্ৰেলিয়ালৈ যায়। প্ৰথম তেওঁ ক্ষমতালৈ আহিয়ে বিদেশ ভ্ৰমণ কৰিছে 13 নৱেম্বৰত। অভিযোগ অনুসৰি মোদীয়ে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপ্ৰধানক কাৰ্মিকেল প্ৰকল্পৰ কথাটো মনত পেলাই দিলে, যে এইটো আদানীৰ টেণ্ডাৰ পেণ্ডিং আছে, এই টেণ্ডাৰখন কিবা এটা কৰি দিব লাগে। তেতিয়া অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপ্ৰধানে ক'লে যে বেংক গ্যাৰাণ্টি নথকা নিবিদা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে, কাৰণ কোম্পানীটোক আমি দিবই নোৱাৰোঁ। আমাৰ নিয়ম যিখিনি আমি ফিক্স কৰিছোঁ, যিবিলাক পেৰামিটাৰ আমি ঠিক কৰিছোঁ, যিবিলাক চৰ্ত ঠিক কৰিছোঁ, সেই চৰ্তত বেংক গ্যাৰাণ্টিটো অন্যতম গুৰুত্বপূৰ্ণ চৰ্ত। এতেকে বেংক গ্যাৰাণ্টি নহ'লে আমি নিবিদা গ্ৰহণ কৰিব নোৱাৰোঁ। নৰেন্দ্ৰ মোদীয়ে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তদানীন্তন অধ্যক্ষ আৰু সঞ্চালক প্ৰধান অৰুন্ধতী ভট্টাচাৰ্যক অষ্ট্ৰেলিয়ালৈ মাতি পঠালে। মন কৰিব, 13 নৱেম্বৰত মোদী অষ্ট্ৰেলিয়াত আছিলে, আৰু এই কথাটো শুনি ষ্টেট বেংকৰ চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰ অৰুন্ধতী ভট্টাচাৰ্যক তেওঁ অষ্ট্ৰেলিয়ালৈ মাতি পঠালে। SBIৰ অধ্যক্ষ অৰুন্ধতী ভট্টাচাৰ্য আৰু গৌতম আদানীৰ মাজত এখন বুজাবুজিৰ চুক্তি হ'ল, আৰু ষ্টেট বেংকে প্ৰধানমন্ত্ৰীৰ সন্মুখত মূৰ দোৱাই বেংক গ্যাৰাণ্টি দিবলৈ বাধ্য হ'ল, যিটো পৃথিৱীৰ দ্বিতীয় এটা বেংকে কেতিয়াও নকৰিলে। এই ঘটনাটো কিয় ঘটিবলৈ পালে? কাৰণ প্ৰধানমন্ত্ৰীৰ সন্মুখত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰে কি কৰিব? এনেকুৱা এটা অৱস্থাত চুক্তিখন হৈ গ'ল। আহক সৰু এটা ভিডিঅ' য'ত আমি সেই ছবিখন দেখিবলৈ পাম। ये भी कहा कि प्रधानमंत्री नरेंद्र मोदी ने अपने सामने SBI चेयरमैन को बिठाकर अदानी को 6,200 करोड़ रुपयों का लोन दिलाया। प्रधानमंत्री नरेंद्र मोदी ने अपने सामने SBI चेयरमैन को बिठाकर अदानी को 6,200 करोड़ रुपयों का लोन दिलाया। সেয়া আছিল সোঁফালে অৰুন্ধতী ভট্টাচাৰ্য আৰু গৌতম আদানী, বাওঁফালে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ খনি দপ্তৰৰ মন্ত্ৰী আৰু অন্যান্য বিষয়াসকল। প্ৰিয় দৰ্শক,
লোনৰ কাৰণে অষ্ট্ৰেলিয়াৰ বেংক গ্যাৰাণ্টিৰ কাৰণে ষ্টেট বেংকৰ বেংক গ্যাৰাণ্টিৰ কাৰণে সকলোখিনি চুক্তি হৈ গ'ল, কিন্তু অষ্ট্ৰেলিয়াৰ জনগণে এই কামটো হ'বলৈ নিদিয়াৰ সংকল্প ল'লে আৰু প্ৰবল প্ৰতিবাদ হ'ল। আহক সেই প্ৰতিবাদৰ ছিডনীত হোৱা এটা প্ৰতিবাদৰ সৰু এটা ভিডিঅ' আমি চাই লওঁ। Tuesday week, October 17th, kicking off at 6:30 at the Golf and Diggers. It's going to be happening at 2 p.m. in the inner west. এয়া আছিল অষ্ট্ৰেলিয়াৰ ছিডনীত হোৱা প্ৰতিবাদ। ইয়াৰ পিছত কি হ'ল আপোনালোকে দেখিবলৈ পাব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত। ষ্টেট বেংকৰ লগত আদানীৰ বুজাবুজি চুক্তি হ'ল ঠিকেই, কিন্তু ষ্টেট বেংকে পইচা উলিয়াই দিবলৈ ব্যৰ্থ হৈছিল, কাৰণ প্ৰবল প্ৰতিবাদ চলিছিল অষ্ট্ৰেলিয়াত। আহক গ্ৰাফিক্সত দেখিব যে অষ্ট্ৰেলিয়াত প্ৰবল প্ৰতিবাদ, বেংকৰ অসহযোগিতাত আদানীৰ পৰিকল্পনা 6 বছৰ ধৰি স্থবিৰ হৈ থাকিলে, কিন্তু 2020 চনৰ 11 নৱেম্বৰ পৰ্যন্ত বেংকত থকা আদানীৰ ঋণৰ বোজা হৈ গ'ল $30 মিলিয়ন। $30 মিলিয়ন তেওঁৰ বোজা হৈ পৰিলে ঋণৰ। ইমানবোৰ ঋণ থকা স্বত্তেও ষ্টেট বেংক অৱ ইণ্ডিয়াই আদানীক 5,000 কোটি টকা ঋণ দিবলৈ বাধ্য হ'ল, আৰু কোভিডত যেতিয়া আমি নিজৰ প্ৰাণৰ সংশয়ত ব্যস্ত আছিলোঁ, সেই সময়ত সকলোৰে অজ্ঞাতে ষ্টেট বেংক অৱ ইণ্ডিয়াই আদানীক 5,000 কোটি টকা 2020 চনত উলিয়াই দিলে। বৰ্তমান কুইন্সলেণ্ডত আদানীৰ এই খনন কাৰ্য চলি আছে। কয়লা কেলেংকাৰীৰ বিষয়ে কোনোবা দিনা মই আকৌ আলোচনা কৰিম। 5,000 কোটি টকা ঋণ দিয়াৰ পিছতো SBIৰ ওচৰত ধৰুৱা আদানীক পুনৰ বৃহৎ পৰিমাণৰ ঋণ দিয়া হয়, আৰু নৈ বম্বে বিমানবন্দৰৰ বাবে আদানীক পুনৰ 12,770 কোটি টকা ঋণ দিবৰ বাবে সাজু হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া। এতিয়া আহোঁ যে সেবিৰ যিটো ভূমিকা, SEC আমেৰিকাৰ ভূমিকা আমি গম পালোঁ। তেওঁলোকে গোচৰ ৰুজু কৰিলে, তদন্ত কৰিলে, গোচৰ ৰুজু কৰিলে, সমন জাৰি কৰিছে। সেবিয়ে কি কৰি আছে গ্ৰাফিক্সত দেখিব। হিণ্ডেনবাৰ্গে উত্থাপন কৰা অভিযোগ প্ৰসংগত উচ্চতম ন্যায়ালয়তো গোচৰ চলিছিল। যিবোৰ হিণ্ডেনবাৰ্গে অভিযোগ আদানীৰ বিৰুদ্ধে কৰিছিল, তাত গোচৰ চলিছিল উচ্চতম ন্যায়ালয়ত। এই গোচৰত তদন্ত চলোৱাৰ দায়িত্ব দিয়া হ'ল ছিকিউৰিটিজ এক্সচেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া, সেবিক দায়িত্ব দিয়া হ'ল। সেবিয়ে 6 মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল সেবিক, কিন্তু সেবিয়ে 1.5 বছৰৰ পিছত প্ৰতিবেদন দাখিল কৰিলে, আৰু প্ৰতিবেদনত গৌতম আদানী এণ্ড কোম্পানীক সম্পূৰ্ণ নিৰ্দোষী বুলি তাত চাৰ্টিফিকেট দিয়া হ'ল। সেবিৰ অধ্যক্ষ হিচাপে বৰ্তমানো কাৰ্যনিৰ্বাহ কৰি আছে এগৰাকী ভদ্ৰমহিলা, নাম মাধৱী পুৰী বুচ। হিণ্ডেনবাৰ্গে এইবাৰ মাধৱী পুৰী বুচৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে। হিণ্ডেনবাৰ্গৰ মতে সেবিৰ অধ্যক্ষগৰাকীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আদানীক বাৰম্বাৰ সুৰক্ষা দি আহিছে, কাৰণ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী দাৱাল বুচ, এই দুয়োজনৰ ব্যৱসায়িক সম্পৰ্ক আছে আদানীৰ লগত। মাধৱী পুৰী বুচৰ স্বামী দাৱাল বুচ হিন্দুস্তান ইউনিলিভাৰত উচ্চ পদত আছিল। হিন্দুস্তান ইউনিলিভাৰত 35 বছৰ কাম কৰাৰ পিছত দাৱাল বুচে ব্লেকষ্টনত উপদেষ্টা হিচাপে যোগদান কৰে। ব্লেকষ্টন এটা ডাঙৰ বিনিয়োগকাৰী সংস্থা। দাৱাল বুচে ব্লেকষ্টনত কৰ্মৰত অৱস্থাত মাধৱী পুৰী বুচ সেবিৰ অধ্যক্ষ হৈ আছিল, আৰু এই সময়ছোৱাতে মাধৱী পুৰী বুচে ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট REIT ইয়াৰ নীতিবিলাকৰ ব্যাপক সাল সলনি কৰে। ৰুলছবিলাক বহুতখিনি সাল সলনি কৰি পেলায়। এই সাল সলনিয়ে ব্লেকষ্টনক সহায় কৰিছে। হিণ্ডেনবাৰ্গে অভিযোগ আনিছে যে মৰিচাছ আৰু বাৰমুদাত থকা আদানীৰ ভুৱা কোম্পানীত, এই যে চেল কোম্পানীবিলাকৰ কথা মই কৈছিলোঁ, এই মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী
দাৱাল বুচৰ তাত বিনিয়োগ আছে। মাধৱীপুৰী বুচে এইখিনি কথা অস্বীকাৰ কৰিছে, কিন্তু তৎসত্ত্বেও সকলোৱে এই কথাটো জানে যে যেতিয়া অভিযোগ আহে ইমান এটা স্পৰ্শকাতৰ এজেঞ্চিত, এটা স্পৰ্শকাতৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ ছিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, য'ত হাজাৰ হাজাৰ কোটি টকাৰ দৈনিক লেনদেন হয়, তেখেতৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহে তেতিয়া নিশ্চিতভাৱে এটা ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি, স্বাধীন এজেঞ্চিক তদন্তৰ দায়িত্ব দিয়াটো বাঞ্ছনীয়। কিন্তু ভাৰতবৰ্ষত আজিৰ তাৰিখত স্বাধীন এজেঞ্চি বুলিবলৈ আছেনো কি? আপোনালোকে এবাৰ নিজেই পৰীক্ষা কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।